মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি সৰল বীজীয় অভেদত 5টা সূত্ৰ প্ৰমাণ কৰিলোঁ আৰু তাৰ প্ৰয়োগো কৰিলোঁ এতিয়া আমি নেক্সট সূত্ৰ নম্বৰ 6টো পঢ়োঁ আৰু তাৰপিছত প্ৰমাণ কৰিম এইটো সূত্ৰ দুটা পদৰ যোগফলৰ ঘন হ'লে কি হয় সেইটো ব্যৱহাৰ হয় a + b হোল কিউব দুটা পদ আছে তাৰ মাজত প্লাস আছে আৰু তাৰ যেতিয়া ঘন কৰিব লাগে তেতিয়া আমি এই সূত্ৰটো প্ৰয়োগ কৰোঁ সূত্ৰটো হ'ল a cube plus 3a² b plus 3ab² plus b cube এতিয়া এই সূত্ৰটো কেতিয়াবা আমি আকৌ এনেকুৱাকৈ লিখোঁ এইখিনি বিশেষকৈ আমি অংক কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ a cube plus b cube এই দুটা পদৰ পৰা 3ab কমন ললোঁ তেতিয়া বন্ধনীত ইয়াতে থাকি গ'ল a আৰু ইয়াত থাকি গ'ল b a plus b হা এতিয়া আমি সূত্ৰটো প্ৰমাণ কৰোঁ আহা মাওপক্ষটো ললোঁ a plus b হোল কিউব এটা a plus b হোল কিউব মানে কিমান a plus b into a plus b হোল স্কয়াৰ হোল এটা মই কাৰণ আমি জানো 2 আৰু 1 যোগ কৰিলে ঘাতটো যোগ কৰিলে কি হ'ব 3 হৈ যাব এটো a plus b থাকি গ'ল a plus b হোল স্কয়াৰৰ মানটো বহুৱাই দিয়া কিমান a স্কয়াৰ plus 2ab plus b স্কয়াৰ সূত্ৰবোৰ তোমালকে মনত ৰাখিব লাগিব দেই এটো হৈ গ'ল এতিয়া বহুপদক বহুপদৰে পূৰণ গতিকে প্ৰথম পদৰে গুটেইখিনিক পূৰণ কৰা যোগ দ্বিতীয় পদৰে আকৌ গুটেইখিনিক পূৰণ কৰা a ৰে a স্কয়াৰক পূৰণ কৰিলে পালো a কিউব প্লাস 2 into a b a into ab হৈ গ'ল a স্কয়াৰ b তাৰ পিছত আহিলে a into b স্কয়াৰ মানে ab স্কয়াৰ এবাৰ b ৰে পূৰণ কৰা b into a স্কয়াৰ b স্কয়াৰ b into twice ab হৈ গ'ল twice ab স্কয়াৰ b into b স্কয়াৰ হৈ গ'ল b কিউব ইয়াতে আমাৰ সদৃশ পদ আছে সেইকাৰণে সদৃশ পদখিনি লগ লগাব লাগিব a কিউবৰ লগত সদৃশ নাই এজ ইট ইজ লিখা 2a স্কয়াৰ b তাৰ লগত সদৃশ আছে এটো b স্কয়াৰক মই a স্কয়াৰ bও লিখিব পাৰো ইয়াৰ সহগ হ'ল 1 ইয়াতে 2 1 আৰু 2 যোগ কৰিলে পালো 3 অৰ্থাৎ 3a স্কয়াৰ b একে ধৰণে ab স্কয়াৰ এটো ইয়াৰ সহগ 1 ইয়াৰে সহগ 2 1 + 2 = 3 সো এটো হৈ গ'ল 3ab স্কয়াৰ আৰু b কিউবটো ৰখি গ'ল এটো আমাৰ প্ৰমাণিত হৈ গ'ল চোৱা এখিনি এতিয়া মই দ্বিতীয় পাৰ্টটোৰ কাৰণে সেকেন্ড পাৰ্টটোৰ কাৰণে আকৌ মই সূত্ৰটো যেটো প্ৰমাণ কৰিলো লিখি ললো তাৰ পিছত মই আমাক লগা ধৰণে a কিউব আৰু b কিউবটো আগলৈ ললো আৰু এটা মই পিছত লিখি লৈছো এতিয়া মই এনেকুৱা ধৰণে লাগে a কিউব + b কিউব এই দুটা পদত দেখিছা নহয় তোমালকে 3 ইয়াটো আছে a ইয়াটো আছে b ও ইয়াত আছে তেনেহলে 3ab টো কমন ললো সাধাৰণ উৎপাদক ইয়াত থাকি গ'ল কিমান a প্লাস ইয়াত থাকি গ'ল b গতিকে আমাৰ এটো আহি গ'ল এতিয়া আমাৰ নেক্সট সূত্ৰটো হৈছে নম্বৰ 7 যেটো আমাৰ ঘনয় কৰিম কিন্তু দুটা পদৰ মাজত বিয়োগ থাকিলে কি হয় হেতু চাম বিয়োগ থাকিলে তোমালকে সাৱধান হ'বা কাৰণ বিয়োগ থাকিলে আমাৰ যোগত ইমান চিন্তা কৰিবলগীয়া নাই প্ৰত্যেকটা পদ পজিটিভে হয় কিন্তু বিয়োগত আমাৰ প্লাস আৰু মাইনাস দুটা মিহলি হৈ থাকে কেনেকৈ আছে চোৱাচোন তোমালকে যদি পদবোৰ এফালৰ পৰা লিখা আগৰটো লগত পদবোৰ একে একে চোৱা খালি চিনটো বেলেগ a কিউব আছে ইয়াতো a কিউব আছে প্লাস 3a স্কয়াৰ b ইয়াতে মাইনাস 3a স্কয়াৰ b প্লাস 3ab স্কয়াৰ ইয়াতো প্লাস 3ab স্কয়াৰ ইয়াতে আকৌ প্লাস b কিউব ইয়াতে মাইনাস b কিউব তোমালকে ঘনত অল্টাৰনেটিভলি প্লাস মাইনাস হয় প্ৰথমতে প্লাস তাৰপিছত মাইনাস আকৌ প্লাস আকৌ মাইনাস তেনেকৈ আহে হা বিয়োগৰ ক্ষেত্ৰত তাৰ পিছত আমি সেকেন্ড পাৰ্টটোৰ কাৰণে আমাৰ কি কৰিব লাগিব a কিউব আৰু b কিউব ওচৰত ললো আচ্ছা এই দুটা পদ লগ লগালে আমি এইখিনি পাম হেতু আমি প্ৰমাণ কৰি আছো বাৰু প্ৰথমতে মই আগৰ দৰে বামপক্ষটো ললো a - b হোল কিউব যাক মই 1 আৰু 2 পাৱাৰত ভাঙি দিলো দিয়াৰ পিছত a - b এজ ইট ইজ ৰাখিলো আৰু ইয়াতে a - b হোল স্কয়াৰৰ সূত্ৰ প্ৰয়োগ কৰিলো কিমান আছিল আমাৰ a স্কয়াৰ - twice ab + b স্কয়াৰ এটো পালো এবাৰ এটো হৈ গ'ল আমাৰ কিমান বহুপদক বহুপদৰে পূৰণ অৰ্থাৎ মই a ৰে পূৰণ কৰিলো এইখিনি মাইনাস আছে গতিকে -b দিলো b ৰে পূৰণ কৰিলো এইখিনি ঠিক আছে এবাৰ বন্ধনীটো খোলাৰ ক্ষেত্ৰত সাৱধান হ'বা হা কাৰণ ইয়াৰ আগত নেগেটিভ আছে পজিটিভত বিশেষ একো প্ৰবলেম নহয় a পজিটিভ গতিকে পজিটিভে আছে a * a স্কয়াৰ a কিউব ইয়াতে প্লাস আৰু মাইনাস আছে গতিকে এটো মাইনাসে হ'ব 2a স্কয়াৰ b এগেইন প্লাস এণ্ড প্লাস হ'ল ab স্কয়াৰ মাইনাসখিনিত সাৱধান হোৱা এটা আছে মাইনাস এটা আছে প্লাস মাইনাসে প্লাসে মাইনাস প্ৰথমতে চিনটো কৰিবা সদায় আৰু a স্কয়াৰটো মই আগত লিখিছো b টো পিছত লিখিছো এনে কনভেনশনাল লিখিছো হা তুমি b স্কয়াৰ লিখিলেও একে হ'ব এবাৰ এটো পূৰণ কৰা মাইনাসে প্লাস দুইটো আগত লিখিলো b into b স্কয়াৰ আৰু a টো থাকি গ'ল এবাৰ মাইনাসে প্লাসে মাইনাস b into b স্কয়াৰ হৈ গ'ল b কিউব
গতিকে আমাৰ ইয়াতে চোৱা এ কিউব সদৃশ পদ লগাব লাগিব এ কিউব এজ ইট ইজ ৰাখিলোঁ কাৰণ ইয়াৰ লগত সদৃশ আৰু নাই মাইনাছ 2a স্কুৱেৰ বিৰ লগত সদৃশ হৈছে এইটো মাইনাছ a স্কুৱেৰ বি মাইনাছে প্লাছ হ'ব মাইনাছ 2 আৰু মাইনাছ 1 লগ লাগিলে কিমান হ'ব মাইনাছ 3 আৰু সহগটো থাকি গ'ল a স্কুৱেৰ বি আখৰিক সহগখিনি ইয়াতে আছে প্লাছ 1 আছে প্লাছ 2 a b স্কুৱেৰ 1 plus 2 is 3 প্লাছে আছে আৰু ইয়াতে হৈ গ'ল a b স্কুৱেৰ মাইনাছ b কিউব আমাৰ প্ৰথম অংশটো আহি গ'ল এই দ্বিতীয় অংশৰ কাৰণে তুমি a কিউব আৰু b কিউব ওচৰ কৰাই লোৱা আৰু বাকি দুটা লগ লগাই লোৱা এটা a কিউব মাইনাছ b কিউব হ'ল ইহঁতৰ পৰা মই মাইনাছটো আছে নহয় মাইনাছটো কমন লৈ ল'লোঁ 3ab কমন ল'লোঁ লওঁতে ইয়াত থাকি গ'ল a ইয়াতে তুমি অলৰেডি মাইনাছ এটা লৈ লৈছিলা তাৰমানে মাইনাছে প্লাছ হয় গতিকে ইয়াত থাকি গ'ল মাজৰ পদটো মাইনাছ b এইটো আমাৰ নেক্সট সূত্ৰটোৰ প্ৰমাণ হ'ল এইবাৰ আমাৰ নেক্সট ইয়াৰে পৰা কেইটামান ডিৰাইভেশ্যন আমি কৰি দেখাইছোঁ মই তোমালোকক তাৰপিছত মই সূত্ৰ 8 আৰু 9 প্ৰমাণ কৰিম এইবাৰ মই প্ৰথম যেটো সূত্ৰ ল'লোঁ এইটো তাৰ দ্বিতীয় পাৰ্টটো লৈছোঁ তাৰ পৰা মই কেনেকৈ প্ৰয়োগ কৰা হয় কুৱেশ্যনত ক'ব ধৰিছোঁ ইয়াতে চোৱা কেতিয়াবা আমাৰ a প্লাছ b বা a কিউব b কিউব এইটোক এটা বুলি ভাবিলোঁ এইটোক এটা ভাবি আৰু a b ইহঁতৰ কেতিয়াবা দুটা বা কেইটামানৰ ভেলু দিয়া থাকে আৰু বাকীবোৰ উলিয়াব লাগে যদি ধৰা তুমি a কিউব প্লাছ b কিউব উলিয়াব লাগে তেতিয়া তুমি কি কৰিব লাগিব এই মাইনাছ থ্ৰাইছ a b টো লেফ্টত লৈ আহিবা অহাৰ লগে লগে থাকি গ'ল ইয়াতে a কিউব প্লাছ b কিউব হ'ল সেইকাৰণে a কিউব প্লাছ b কিউব যদি আমাৰ a প্লাছ b আৰু a b দিয়া থাকে তেতিয়া আমি a কিউব প্লাছ b কিউবটো এই সূত্ৰটোৰ পৰা উলিয়াব পাৰোঁ বা চিধা সূত্ৰৰ পৰা আনিব পাৰা ঠিক তেনেকৈ নেগেটিভৰ ক্ষেত্ৰত আমাৰ সূত্ৰটো হ'ল a কিউব মাইনাছ b কিউব মাইনাছ থ্ৰাইছ a b a মাইনাছ b ইয়াতে যদি a কিউব মাইনাছ b কিউব উলিয়াব লগা হয় এইটো বাম পক্ষত আনিব লাগিব নেগেটিভ আছে সো এইটো পজিটিভ হৈ যাব তাৰমানে a কিউব মাইনাছ b কিউব মানে কিমান পালোঁ a মাইনাছ b হোল কিউব প্লাছ থ্ৰাইছ a b a মাইনাছ b হ'ল এইখিনি আমি ডিৰাইভেশ্যন কৰিছোঁ সলিউশ্যনত আমাৰ কেতিয়াবা কুৱেশ্যনছবোৰ সলভ কৰিব সলিউশ্যন উলিয়াব লগা হ'লে মান উলিয়াব লগা হ'লে আমি এইবোৰ ব্যৱহাৰ কৰোঁ এইবাৰ আমি আহোঁ সূত্ৰ নম্বৰ 8 সূত্ৰকেইটা কিন্তু ধুনীয়াকৈ মনত ৰাখিবা দেই কাৰণ ইয়াৰ প্ৰয়োগ কৰি আমি পিছত অংক কৰিব লাগিব সেইকাৰণে মই আজি অকল তোমালোকক সূত্ৰকেইটাহে প্ৰমাণ দিছোঁ সূত্ৰকেইটাৰ প্ৰমাণ লিখিবা আৰু সূত্ৰকেইটা মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কিন্তু এতিয়া চোৱা a কিউব প্লাছ b কিউব ইজ ইকুৱেল টু a প্লাছ b ইনটু a স্কুৱেৰ মাইনাছ ab প্লাছ b স্কুৱেৰ ইয়াতো তুমি a কিউব প্লাছ b কিউব পাইছিলা হয়নে ইয়াতে a কিউব প্লাছ b কিউবটো মই ইয়াত এনেকৈ লিখিছিলোঁ কিন্তু ইয়াতে হৈছে এইটো মই প্ৰডাক্ট হিচাপে লিখিছোঁ পূৰণফল হিচাপে লিখিছোঁ তাৰমানে কেতিয়াবা আমাৰ কিউবক যেতিয়া উৎপাদকত ভাঙিব লাগে এতিয়া আমি এইটো ইউজ কৰোঁ বাওঁপক্ষ ল'লোঁ লৈ অলৰেডি মই a কিউব প্লাছ b কিউব মানে কি গমেই পাই থৈছিলোঁ a প্লাছ b হোল কিউব মাইনাছ থ্ৰাইছ a b a প্লাছ b এইকাৰণে এইটো লিখি দিলোঁ চোৱা দেখিছা a কিউব প্লাছ a প্লাছ b হোল কিউব মাইনাছ থ্ৰাইছ a b a প্লাছ b এতিয়া এইটো এটা পদ আৰু এইটো এটা পদ ইহঁতত a প্লাছ b দুইটাতে আছে গতিকে মই a প্লাছ b কমন ল'লোঁ ল'লে ইয়াত কি থাকি গ'ল a প্লাছ b হোল স্কুৱেৰ থাকি গ'ল আৰু ইয়াতে কি থাকি গ'ল এইটো লৈয়ে ল'লে অলৰেডি মাইনাছ থ্ৰাইছ a b থাকি গ'ল এতিয়া বন্ধনীৰ ভিতৰখিনি চিম্প্লিফাই কৰি দিয়া a প্লাছ bটো মোক লগা আছিলে পাই গ'লোঁ a প্লাছ b হোল স্কুৱেৰ ভাঙিলে কি পাম a স্কুৱেৰ প্লাছ টুৱাইছ a b প্লাছ b স্কুৱেৰ মাইনাছ থ্ৰাইছ a b এতিয়া এইখিনি লগ লগোৱা সদৃশ পদ a প্লাছ b পালোঁ ইয়াতে a স্কুৱেৰ প্লাছ b এইটো আৰু প্লাছ টুৱাইছ a b মাইনাছ a b হ'লে কিমান মাইনাছ থ্ৰাইছ a b হ'লে কিমান হ'ব মাইনাছ a b প্লাছ b স্কুৱেৰ গতিকে আমাৰ এইটো সোঁপক্ষ পালোঁ আৰু এইটো কেতিয়া প্ৰয়োগ হয় সাধাৰণতে আমাক যদি কয় উৎপাদকত ভাঙা তেতিয়া আমি এইটো সূত্ৰ প্ৰয়োগ কৰোঁ আৰু অংকত মান দিয়া থাকিলে আমি আকৌ সেই আগৰ সূত্ৰটো প্ৰয়োগ কৰোঁ কিন্তু এই সূত্ৰটো তুমি সোঁপক্ষৰ পৰাও কৰিব পাৰা সূত্ৰ মনত নথকাকৈ মই সোঁপক্ষটো যদি লওঁ মাত্ৰ বহুপদক বাহুপদেৰে পূৰণ কৰি উলিয়াব পাৰোঁ a প্লাছ b আছিলে আৰু এইটো আছিলে গতিকে এইটো বহুপদক বহুপদেৰে পূৰণ a ইনটু এইখিনি প্লাছ b ইনটু এইখিনি পালোঁ হ'ল ভাঙি দিয়া a কিউব মাইনাছ a স্কুৱেৰ b মাইনাছে প্লাছে প্লাছে প্লাছ a b স্কুৱেৰ এবাৰ এইটোক লিখিলোঁ a স্কুৱেৰ b প্লাছে মাইনাছে মাইনাছ a b স্কুৱেৰ প্লাছে প্লাছে প্লাছ b কিউব এতিয়া মই একে একে চিন দি কাটিছোঁ চোৱা এই মাইনাছ a স্কুৱেৰ বিৰ লগত প্লাছ a স্কুৱেৰ b কাটা গ'ল প্লাছ a b স্কুৱেৰৰ লগত মাইনাছ a b স্কুৱেৰ কাটা গ'ল হ'ল থাকি গ'ল কিমান a কিউব প্লাছ b কিউব এইটো হৈ গ'ল আমাৰ বাওঁপক্ষ গতিকে তোমালোকক যদি প্ৰমাণ কৰা বুলি আহে তোমালোকে যিকোনো কৰিব পাৰা আৰু কেতিয়াবা আমাৰ কি হয় উৎপাদকত ভাঙিব দিয়ে আৰু কেতিয়াবা উৎপাদকত থাকে আমাক লগ লগাব দিয়ে তেতিয়া আমি মানে আমাৰ সূত্ৰবোৰৰ দুই পক্ষটোৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইবাৰ আমাৰ আৰু এটা সূত্ৰ আছে এইখিনি সূত্ৰ হ'লে তোমালোকক এইবাৰ ক্লাছ 8ত হৈ যাব আৰু এইবোৰ কিন্তু মন কৰিবা দেই 9ত আকৌ পাবা গতিকে এতিয়া যদি ভালকৈ পঢ়ি লোৱা 9ত তোমালোকৰ বহুত সুবিধা হ'ব গতিকে আমাৰ সূত্ৰ নম্বৰ 9টো কি a কিউব মাইনাছ b কিউব
ইকুয়াল টু a মাইনাছ b a স্কুৱেৰ প্লাছ ab মাইনাছ b স্কুৱেৰ তুমি আগৰ সূত্ৰটোত পাইছিলা চোৱা ইয়াতে যেতিয়া প্লাছ থাকে এই পদটো পজিটিভ হয় আৰু ইহঁতৰ এই প্ৰডাক্ট পদটো নেগেটিভ হয় কিন্তু যেতিয়া ইয়াতে নেগেটিভ থাকে এইটো নেগেটিভ হয় আৰু প্ৰডাক্ট পদটো এফালে গোটেইখিনি পজিটিভ হয় এটা মই অলৰেডি a কিউব মাইনাছ b কিউবৰ সূত্ৰ এটা পাই আহিছিলো নহয় ডেৰাইভেশ্যন কৰিছিলো যে কি হয় মাইনাছৰ পৰা আনিব পাৰো a মাইনাছ b হোল কিউব প্লাছ থ্ৰাইছ ab a মাইনাছ b এটা এইটো এটা পদ আৰু এইটো এটা পদ ইয়াতে দুপদ হয় কাৰণ দুটা পদ আছে হয়নে ইয়াতে a মাইনাছ b টো কমন আছে গতিকে ইয়াত কি থাকি গ'ল a মাইনাছ b হোল স্কুৱেৰ তুমি এটা কমন ল'লা নহয় প্লাছ থ্ৰাইছ ab এবাৰ a মাইনাছ b হোল স্কুৱেৰত ভাঙি দিয়া তাৰপিছত সদৃশ পদকেইটা লগাই দিয়া a মাইনাছ b থাকি গ'ল মাইনাছ টুৱাইছ ab আৰু প্লাছ থ্ৰাইছ ab হ'লে কিমান হ'ব প্লাছ ab প্লাছ b স্কুৱেৰ এইটো আমাৰ সোঁপক্ষ গতিকে আগৰ ধৰণে মই ক'লোঁ তোমালোকক এইটো সূত্ৰও প্ৰয়োগ কৰা হয় যেতিয়া আমাক এইফালৰ পৰা এইটো উৎপাদকত প্ৰকাশ কৰিবৰ কাৰণে বা কেতিয়াবা তোমাক এইটো দিয়া থাকে তুমি লগাই এইটো পাব পাৰা হা এইখিনিয়ে তোমালোকক এবাৰ লগা চেপ্টাৰটোত লগা সূত্ৰ ইয়াৰ পিছত আমি ইয়াৰ প্ৰয়োগ কৰি অংক কৰিম তোমালোকে এইখিনি ভালদৰে পঢ়িবা আৰু মনত ৰাখিব চেষ্টা কৰিবা সূত্ৰকেইটা আৰু ইয়াত ব্যৱহাৰ কৰা মই ইমেজবোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ ক্লিক কৰিলে পাই যাবা থেংক ইউ